6 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জনসাধাৰণৰ সুবিধাৰ্থে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আৰু লগতে 100খনকৈ ইলেক্ট্ৰনিক বাছ জনতাৰ সুবিধাৰ্থে মুকলি কৰিব বুলি জানিব পৰা গৈছে। সবিস্তাৰ এই খবৰ আমি গ্ৰাফিক্সৰ সহায়ত লৈ আহিছোঁ আৰু এইদৰে 6 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসাধাৰণৰ সুবিধাৰ্থে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আৰু অসমলৈ আগবঢ়াব 100খন ইলেক্ট্ৰনিক বাছ। বিজেপিৰ বুথ সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰলৈ কৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ 6 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লগতে জনতাৰ সুবিধাৰ্থে মুকলি কৰি দিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আৰু লগতে অসমলৈ আগবঢ়াব 100খন ইলেক্ট্ৰনিক বাছ আৰু বিজেপিৰ বুথ সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ কৰিব লাগিব যে 7:15 দিল্লীৰ পৰা অসমলৈ ৰাওনা হ'ব। পুনৰলৈ কৈছোঁ 6 ফেব্ৰুৱাৰীত পুৱা 7:15 দিল্লীৰ পৰা অসমলৈ ৰাওনা হ'ব আৰু লগতে 9:50 চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত 10 বজাত মৰাণলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে আৰু মৰাণলৈ ৰাওনা হৈ এডভান্সড লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এডভান্সড লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব আৰু আধা ঘণ্টাত ৰাজপথত 16খনকৈ বিমান উৰণ অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু লগতে উল্লেখ কৰিব লাগিব যে মৰাণৰ পৰা পোনে 12:30 গুৱাহাটীলৈ ৰাওনা হ'ব আৰু 1:15 ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে আৰু এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাম লৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তত কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান, কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখই, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। এসময়ত আপোনালোকে জানে যে গুৱাহাটী ডিব্ৰুগড় ৰাস্তাত গাড়ী যাব নোৱাৰিছিল, গাঁত অমুক বহুত টিভিত নিউজ হৈছিলে। যোৱা 2টা বছৰ কিজানি টিভিত তাকে আমি দেখুৱাই আছিলোঁ, তিয়কৰ ৰাস্তা, অমুকৰ ৰাস্তা। ফাইনেলি সেই ৰাস্তাত এতিয়া যুদ্ধ জাহাজ নামিব। ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায়, মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায়, চাবুৱাতো নাযায়। হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF by IF flight 130 C-130 আৰু তেওঁ মৰাণৰ পৰাই পোনে গুৱাহাটীলৈকে আহিব। চ' এটা হিষ্টৰিক ডে হ'ব। গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে
তেওঁ ব্ৰিজখন নিজে চাব গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজৰ আজি ৰাতি মোৰ এটা ফেচবুক লাইভ আছে তাৰ পৰা মই দিম এই ইয়াৰ যিটো কাৰিকৰী ইট ইজ এ এক্সট্ৰা ড'জ ব্ৰিজ ইণ্ডিয়াত এক্সট্ৰা ড'জ ব্ৰিজ হাৰ্ডলি 2খন বা 3খন আছে চ' ইট ইজ নট অনলি এ ব্ৰিজ অলছো এ আৰ্কিটেকচাৰেল মাৰ্বেল দ্য গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ ইজ নট এ আনাডাৰ ব্ৰিজ লাইক যিটো আমি বৰ্তমানৰ শৰাইঘাট দলংখন আছে দিছ ইজ এ আৰ্কিটেকচাৰেল মাৰ্ভেল আৰু এটা কথা আপোনালোকক মই জনাই থ'ব খুজিছোঁ হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট গুৱাহাটীৰ শৰাইঘাট ব্ৰিজৰ যিটো জাগাত আমি ব্ৰিজখন বনোৱা আছে তাত ব্ৰহ্মপুত্ৰৰ পানী নকমে বিকজ ইট ইজ এ নেৰো পাছ এটা 1962ত যেতিয়া আমাৰ পুৰণা ইঞ্জিনিয়াৰসকলে বনাইছিল দে ৱেৰ ভেৰি মেটিকুলাছ গুৱাহাটীৰ উত্তৰ গুৱাহাটীখন তেওঁলোকে যোগ নকৰি আমিনগাঁৱলৈকে কিয় গৈছিলে কাৰণ তেওঁলোকে চাইছিলে যে এই এৰিয়াত আটাইতকৈ কম পানীৰ ওপৰত কি ব্ৰিজ বনিব পাৰি that was the beauty of their intellectuality যে আমি এনেকে ব্ৰিজ বনাম কিন্তু এই ব্ৰিজখন যদি আপোনালোকে চাব যায় পানীটো কেতিয়াবা নৰ্থ গুৱাহাটীৰ ফালে গুচি যায় আৰু সাউথ গুৱাহাটীখন গোটেই বাম হৈ যায় কেতিয়াবা নৰ্থ গুৱাহাটীখন বাম হৈ যায় পানীটো সাউথ গুৱাহাটীত আহে দ্যাট যেটো ষ্টেবিলিটি লাগে পাইলছক পাইলে ষ্টেবিলিটি নাপায় কাৰণ হি পানী কেতিয়াবা এফালে গুচি যায় এফালে বোকা হৈ যায় আৰু বোকা হ'লে পানীটো নামি যোৱাৰ সময়ত তাত এটা ঘূৰণীয়া চক্ৰ সৃষ্টি কৰে